ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা পদ জাৰি কৰা হৈছে আৰু ইয়াৰ ভাল খবৰ এইটো যে ইয়াৰ লাষ্ট ডেট আছিলে 3 ফেব্ৰুৱাৰী কিন্তু এতিয়া এক্সটেণ্ড কৰা হৈছে 8 ফেব্ৰুৱাৰীলৈকে ইয়াৰ লাষ্ট ডেট কৰা হৈছে গতিকে এতিয়াও সময় আছে যিসকলে এপ্লাই কৰিব বিচাৰি আছে ইণ্ডিয়ান এয়াৰফ'ৰ্চত তেওঁলোকে এতিয়াই এপ্লাই কৰি লওক কাৰণ 8 ফেব্ৰুৱাৰী হৈছে লাষ্ট ডেট গতিকে আমি ইয়াৰে আৰু গোটেইখিনি ডিটেইলছ আমি চাই লওঁ পোষ্টৰ নাম হৈছে অগ্নিবীৰ বায়ু আৰু স্কিমটো হৈছে অগ্নিপথ স্কিম 4 বছৰৰ কোৰ্ছ আপোনালোকৰ এই চাকৰিটো পুৰা লাইফ টাইম নহয় 4 বছৰৰ কাৰণে এই চাকৰিটো আপোনালোকৰ দিয়া হ'ব আৰু ইয়াত আপোনালোকে কেনেকুৱা ধৰণৰ ফেচিলিটি পাব এইটো হৈছে মিনিষ্ট্ৰী অফ ডিফেন্সৰ আণ্ডাৰত পৰে আৰু স্কিমটো ওলাইছিলে 14 জুন 2022 স্কিমটো ওলাইছিলে লঞ্চ হৈছিলে স্কিমটো তাৰপিছত অল অভাৰ ইণ্ডিয়া হৈছে আৰু প্ৰচেছ হৈছে অনলাইন মোডেৰে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু কিবা অসুবিধা থাকিলে এই ফোন নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে তাৰোপৰি আপোনাৰ বয়স সীমা হৈছে জানুৱাৰীৰ 1 তাৰিখ 2006 পৰা 1 জুলাই 2009 ভিতৰত জন্ম হ'ব লাগিব এই ডেটটো আপোনালোকে মনত ৰাখক এই ডেটটোৰ ভিতৰত এই চনটোৰ ভিতৰত জন্ম হ'লে তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট কোৱালিফিকেশ্যন আমাক লাগিব যে আপোনালোকে ইণ্টাৰমিডিয়েট পাছ হ'ব লাগিব বা 12 পাছ হ'ব লাগিব বা ইকুইভেলেণ্ট এক্সামিনেশ্যনত মেথছ ফিজিক্স আৰু ইংলিছ পাছ হ'ব লাগিব উইথ 50% মাৰ্কছ এগ্ৰিগেট থাকিব লাগিব আপোনালোকৰ এইচএছত 50% মাৰ্কছ থাকিব লাগিব আৰু ইংলিছত 50% মাৰ্কছ থাকিব লাগিব ইংলিছত এক্সট্ৰাকে ইংলিছত 50% মাৰ্কছ লাগিব আৰু টোটেল হাই ছেকেণ্ডাৰীত 50% মাৰ্কছ থাকিব লাগিব অথবা আৰু অপশ্যন দিছে অথবা 3 বছৰৰ ডিপ্ল'মা কোৰ্ছ থাকিব লাগিব ইঞ্জিনিয়াৰিঙত মেকানিকেল ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স অট'মোবাইল কম্পিউটাৰ চায়েন্স এইবোৰত থাকিব লাগিব ইয়াতো সেই 50% মাৰ্কছ এগ্ৰিগেট 50% মাৰ্কছ থাকিব লাগিব লগতে 50% মাৰ্কছ ইন ইংলিছ ইন ডিপ্ল'মা কোৰ্ছ যদিও আপোনালোকৰ তাত 50% থাকে তথাপিও ইংলিছত 50% মাৰ্কছ থাকিব লাগিব তাৰোপৰি আৰু অথবা দিছে ইয়াতে অথবা আপোনালোকৰ 2 বছৰ ভোকেশ্যনেল কোৰ্ছ পাছ হ'ব লাগিব উইথ নন ভোকেশ্যনেল ছাবজেক্ট ফিজিক্স এণ্ড মেথছ পাছ হ'ব লাগিব আৰু ইয়াতো সেই 50% মাৰ্কছ থাকিব লাগিব আৰু ইয়াতো 50% মাৰ্কছ ইন ইংলিছত 50% মাৰ্কছ থাকিব লাগিব আৰু ছায়েন্স ছাবজেক্টৰ বদলাই 12 পাছত আপোনালোকৰ 50% মাৰ্কছ থাকিব লাগিব প্লাছ 50% মাৰ্কছ ইংলিছত থাকিব লাগিব তো এইটোৱে হৈছে আমাৰ কোৱালিফিকেশ্যনৰ আৰু ইয়াতে মেডিকেল ষ্টেণ্ডাৰ্ড দিয়া হৈছে আপোনালোকৰ হাইট লাগিব ল'ৰাসকলক হাইট লাগিব 152 cm ফৰ মেল কেণ্ডিডেটছ 152 cm মেল কেণ্ডিডেটছ হ'লে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াত দিয়া হৈছে যে ফৰ কেণ্ডিডেট বিলংগিং টু নৰ্থ ইষ্ট অৰ হিলি ৰিজনছ অফ উত্তৰাখণ্ড এ লোৱাৰ মিনিমাম হাইট তেওঁলোকৰ কাৰণে হৈছে 147 cm 147 চেণ্টিমিটাৰ হ'লে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব তো এইখিনি হৈছে হাইটৰ আৰু চেষ্ট থাকিব লাগিব মিনিমাম 77 চেষ্ট থাকিব লাগিব আৰু এক্সপানশ্যন হ'লে 5 cm এক্সপানশ্যন হ'ব লাগিব তাৰোপৰি ফিমেলৰ কাৰণে হৈছে 5 cm এক্সপাণ্ড হয় আৰু ইয়াতে কোনো ধৰণৰ দিয়া নাই ফিমেলৰ মিনিমাম ৰেঞ্জ অফ এক্সপানশ্যন কৰি 5 cm উঠিব লাগিব তাৰপিছত ৱেইট এজ হিচাপে ৱেইট দিছে হাইট ৱেইট দিছে বেলেগ একো নাই আৰু ইয়াত ফিমেলৰ কিছুমান কথা লিখিছে ইয়াত এটা বস্তু দিয়া হৈছে প্ৰেগনেঞ্চি যদি থাকে যদি কেণ্ডিডেটক প্ৰেগনেঞ্চি পোৱা যায় তেতিয়াহ'লে ডাইৰেক্টলি ডিছকুৱালিফাই হ'ব গতিকে আপোনালোকে প্ৰেগনেণ্ট হিচাপে তাত এপ্লাই নকৰিব প্ৰেগনেণ্ট থাকিলে ডাইৰেক্ট ডিছকুৱালিফাই কৰি দিব তো এইখিনি হৈছে ডিটেইলছ আৰু ডেণ্টেলৰো চাব কিছুমান ইয়াৰ ডেণ্টেল জাম্পছ বুলি চাগে মিনিমাম 14 ডেণ্টেল পইণ্টছ থাকিব তো এইবোৰে হৈছে তেওঁলোকৰ বডি টেটু থাকিব পাৰ্মানেণ্ট বডি টেটু আৰ নট পাৰ্মিটেড পাৰ্মানেণ্ট যদি বডি টেটু আছে আপোনালোকৰ গাত তেতিয়াহ'লে এপ্লাই নকৰিব কাৰণ ডাইৰেক্ট ডিছকুৱালিফাই হৈ যাব তো এইবোৰে হৈছে তেওঁলোকৰ কিছুমান গাইডলাইনছ তো আপোনালোকৰ যদি ইয়াতে গাইডলাইনছৰ মিলি আছে তেওঁলোকে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰে আৰু দৰমহাবিলাক হৈছে আপোনালোকক ভালদৰে বুজাই দিওঁ দৰমহাটো হৈছে প্ৰথম বছৰত আপুনি 30,000 পেকেজ থাকিব তাত আপুনি ইন হেণ্ড পাব 21% কাটি কুটি 21,000 আপোনালোকৰ হাতত পাব ছেকেণ্ড ইয়াৰৰ পৰা 33,000 হ'ব কাটি কুটি 23,100 টকা পাব থাৰ্ড ইয়াৰৰ পৰা 37,500 পাব কাটি কুটি 25,550 টকা পাব ফ'ৰ্থ ইয়াৰ মানে 4 বছৰত আপোনালোকে পাব 40,000 কাটি কুটি 8,000 টকা পাব আৰু যেতিয়া আপোনালোকে ইয়াত ওলাব 4 বছৰৰ পাছত যেতিয়া ওলালে আপোনালোকৰ 10 লাখ টকা প্লাছ একিউৰেট ইণ্টাৰেষ্টৰ সৈতে আপোনালোকৰ 10 লাখ টকা দিয়া যাব আৰু লাইফ কভাৰেজ আছে 48 লাখৰ লাইফ কভাৰেজ আছে গতিকে সকলোখিনি সুবিধা আছে আপোনালোকে এতিয়াই যদি আপোনালোকৰ মিলি আছে সকলো ক্ৰাইটেৰিয়া তেতিয়া আপোনালোকে এপ্লাই কৰি লওক
ভিডিঅ'টো ভাল লাগিলে সকলোৱে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ডিছক্ৰিপশ্যনত মই ইয়াৰে লিংক পঠাই দিওঁ আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ এক্সামিনেশ্যন ফিজটো হৈছে 550 টকা এক্সামিনেশ্যন ফিজ আপোনালোকৰ ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং সকলোৰে দ্বাৰা আপোনালোকে ইয়াক পে'মেণ্ট কৰিব পাৰিব গতিকে সকলোকে মই এইটোৱে জনাইছোঁ যে ডিছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ আপোনালোকে সকলোৱে এপ্লাই কৰক যদি ক্ৰাইটেৰিয়া মিলি আছে আপোনালোকে এপ্লাই কৰক খুব ভাল চাকৰি হয় কাৰণ এয়াৰফ'ৰ্চৰ চাকৰিবিলাক খুব ভাল হয় গতিকে আপোনালোকে সকলোৱে এপ্লাই কৰি লওক ভিডিঅ'টো ভাল লাগে সকলোৱে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ জব আপডেটছ পাই থাকিবলৈ আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব